নমস্কাৰ ওয়েলকাম টু জ্ঞান পোহৰ মই আজি আপোনালোকৰ ওচৰত পুনৰ এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোহি আজি আমি আলোচনা কৰিম অসম চুক্তি তথা অসম আন্দোলন কিনো হয় অসম চুক্তিৰ 6 নং দফা কিনো হয় বা কেনেকৈনো উৎপত্তি হৈছিল আৰু বৰ্তমান সময়ত অসম চুক্তিৰ 6 নং দফা যে আমি দেখিবলৈ পাই থকা এনিটাইম শুনি থাকো কাৰ্যকৰী হ'ল নে নাই হোৱা আমি গোটেইখিনি কথা আমি আলোচনা কৰিম আমি এই অসম চুক্তি তথা অসম আন্দোলনৰ কথা যদি জানিবলৈ হয় আমি প্ৰথম জানিব লাগিব যে 1971 চনৰ পৰা অসম তথা ভাৰতবৰ্ষত কি পৰিস্থিতি হৈ আছিল ঠিক আছে 1971 চনত যেতিয়া প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আছিল সেই সময়ত বাংলাদেশ লিবাৰেশ্যন ৱাৰ হয় 1971 আৰু বাংলাদেশ লিবাৰেশ্যন ৱাৰ নো কি হয় সেই বাংলাদেশ লিবাৰেশ্যন ৱাৰ হৈছে প্ৰথম অৱস্থাত যি ইষ্ট পাকিস্তান আৰু ওয়েষ্ট পাকিস্তান দুইখন মিলি এখনেই পাকিস্তান আছিল ঠিক আছে দুটা ভাগত মানে বিভক্ত হৈ আছিল সেই সময় কিন্তু যেতিয়া লাহে লাহে তেহেতৰ মাজত সংঘাত হ'বলৈ ধৰে তেতিয়া কি হয় আমাৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত ইষ্ট পাকিস্তানক ওয়েষ্ট পাকিস্তানৰ পৰা সেপাৰেট কৰি দিয়া হয় সেপাৰেট কৰি বাংলাদেশ হিচাপে এখন দেশ নিৰ্মাণ কৰাত সহায় কৰে আৰু আমি সেই যিখন যুদ্ধ হৈছিল সেইখিনি সময়ত সেই যুদ্ধখনকে কোৱা হয় বাংলাদেশ লিবাৰেশ্যন ৱাৰ আৰু সেই বাংলাদেশ লিবাৰেশ্যন ৱাৰৰ পিছৰ পৰাই বহু পৰিমাণে অবৈধ প্ৰয়োজনকাৰী সংখ্যা অসমলৈ অহা হ'ল বাংলাদেশৰ পৰা আৰু এই সংখ্যাটো লাহে লাহে ইমানে বেছি হ'বলৈ ধৰিলে যে অসমত থকা যি ইণ্ডিজিনিয়াছ পিপল তথা খিলঞ্জীয়া ভূমিপুত্ৰ সেই খিলঞ্জীয়া ভূমিপুত্ৰ মানে অতিষ্ঠ হ'বলৈ ধৰিলে তাৰ ফলস্বৰূপে 1979 পৰা 1985 লৈকে অসমত প্ৰবল আন্দোলনৰ সৃষ্টি হৈছিল আৰু এই আন্দোলনত প্ৰধানকৈ নেতৃত্ব বহন কৰিছিল আমাৰ যি আসু সেই আসু আৰু অল আসাম যি আমাৰ অল আসাম আমাৰ গণসংগ্ৰাম পৰিষদ আছে সেই অল আসাম গণসংগ্ৰাম পৰিষদে নেতৃত্ব বহন কৰিছিল আৰু তাত মেইনলি লিড লৈছিল আমাৰ যি প্ৰফুল্ল কুমাৰ মহন্ত দেৱ তেখেতে তাত নেতৃত্ব বহন কৰিছিল আৰু এই আন্দোলনটো সেইটো সময়ত ইমানে ভয়ানক হৈছিল যে তাত আনকি ৰাষ্ট্ৰপতিয়ে সেইখিনি সময়ত শাসন কৰিবলগীয়া অৱস্থা এটা আহি পৰিছিল প্ৰথম অৱস্থাত 1979 পৰা 1980 লৈকে ৰাষ্ট্ৰপতিয়ে প্ৰথমবাৰৰ বাবে অসমত তেওঁ শাসন কৰে তাৰ পিছত পুনৰবাৰ 1981 পৰা 1982 লৈ তেওঁ অসমত ৰাষ্ট্ৰপতি শাসন কৰে আৰু 1982 পৰা 1983 লৈকে তৃতীয়বাৰ সেই অসম আন্দোলনৰ সময়ত তেওঁ মানে ৰাষ্ট্ৰপতিয়ে অসমত শাসন কৰে আৰু সেই যি অসম আন্দোলন সেই অসম আন্দোলনৰ সময়তে যি আমি যে শুনো 855 জন লোক শ্বহীদ হ'ল সেই অসম আন্দোলনৰ সময়তে 855 জন লোক তাতে শ্বহীদ হৈছিল আৰু ইয়াৰ ফলত লাহে লাহে ভাৰত চৰকাৰে দেখিলে যে পৰিস্থিতি অতি বেয়ালৈ গৈছে এটা কি কৰা হ'ব তাৰ পিছত তেওঁলোকে যি ভাবি তেওঁলোকে কৰিলে কি অসম চুক্তিৰ স্বাক্ষৰ কৰিলে আছুৰ লগত একেলগে লগ লাগে আৰু সেই অসম চুক্তিৰ যি 6 নং দফা আমি সেই 6 নং দফাৰ কথা আমি সঘনে আমি শুনি থাকোঁ সেই 6 নং দফানো আচলতে হয় কি সেই 6 নং দফাটোত এটা কথা উল্লেখ আছে যে আসুৱে ডিমাণ্ড কৰিছিল আসুৱে কি ডিমাণ্ড কৰিছিল আসুৱে ডিমাণ্ড কৰিছিল যে 1951ত যিখিনি মানুহ অসমত আছিল বা যিখিনি মানুহ অসমলৈ বাহিৰৰ পৰা আহিছিল সেই মানুহখিনি অসমীয়া মানুহ বুলি কোৱা হ'ব কিন্তু সেই কথাটো গভৰ্ণমেণ্টে মানি নললে আৰু গভৰ্ণমেণ্টে ক'লে যে 24 মাৰ্চ 1971 লৈকে যিখিনি মানুহ অসমলৈ আহিলে বা অসমত আছে সেইখিনি মানুহকে অসমীয়া মানুহ বুলি কোৱা হ'ব ঠিক আছে আৰু কিন্তু 1 জানুৱাৰী 1966 লৈ যিখিনি মানুহে আহিছিলে সেই মানুহখিনিয়ে ভোটৰ অধিকাৰ পাব সেইখিনিয়ে সম্পূৰ্ণ অসমীয়া মানুহ বুলি কোৱা হ'ব কিন্তু 1966 পৰা 1971 24 মাৰ্চলৈকে যিখিনি মানুহ আহিছিলে সেই মানুহখিনিক অসমীয়া মানুহ বুলি কোৱা হ'ব কিন্তু কেতিয়া কোৱা হ'ব সেই মানুহখিনিক 10 বছৰৰ পিছত অসমীয়া মানুহ বুলি কোৱা হ'ব আৰু সেই অহা 1966 পৰা 1971 লৈকে অহা মানুহখিনিক ভোটৰ অধিকাৰ দিয়া নহ'ব 10 বছৰ অসমত থকাৰ পিছতহে তেওঁক ভোটৰ অধিকাৰ দিয়া হ'ব ঠিক আছে আৰু যি সেই ক্লজ 6 সেই ক্লজ 6 টো কি কয় আমাৰ যি অসমৰ মানুহখিনিৰ কালচাৰেল ছ'চিয়েল আৰু লেংগুইষ্টিক যি আইডেণ্টিটি সেই আইডেণ্টিটিৰ ওপৰত তেওঁলোকে কাম কৰিম বুলি কথা দিছিল আৰু আমি তাৰপিছত আমি দেখিবলৈ যাওঁ যে 2019 চনত অসমত প্ৰবল আন্দোলন হয় যি কা আন্দোলন বুলি কোৱা হয় আৰু সেই কা আন্দোলনটো কিয় হৈছিল কা আন্দোলন মেইনলি হ'বলৈ পাইছিল
যি মানে সেইটো কাট অফ ডেটটো আছিল যে 24 মাৰ্চ 1971 যে 24 মাৰ্চ 1971লৈকে যিখিনি মানুহ আহিছিল সেইখিনি মানুহকে অসমীয়া তথা খিলঞ্জীয়া লোক তথা ইণ্ডিজিনাছ পিপুল বুলি কোৱা হ'ব কিন্তু সেই ডেটটো আনি কৰে কি 31 ডিচেম্বৰ 2014 চ' অসমত প্ৰবল আন্দোলনৰ সৃষ্টি হয় তাৰ ফলস্বৰূপে কি কৰে আমাৰ ইউনিয়ন গভৰ্ণমেণ্টে এখন কমিটি নিৰ্মাণ কৰে অসমৰ যি এজন ৰিটায়াৰ্ড জাজ আছিল সেই তেওঁৰ আণ্ডাৰত তেওঁৰ নাম আছিল বিপ্লৱ কুমাৰ শৰ্মা তেওঁৰ আণ্ডাৰত এখন কমিটি নিৰ্মাণ কৰি দিয়ে 2019 চনত আৰু সেই কমিটিখনে 2020 চনত যি ৰিপৰ্ট সেই ৰিপৰ্টটো চৰকাৰৰ ওচৰত ছাবমিট কৰে আৰু সেই ৰিপৰ্টটো 267টা ৰিকমেণ্ডেশ্যন আছিল আৰু সেই যি 267টা ৰিকমেণ্ডেশ্যন সেই 267টা ৰিকমেণ্ডেশ্যন ভাগ কৰি দিয়া হৈছিল যে কোনখিনিত অসম চৰকাৰে কাম কৰিব আৰু কোনকেইটা ৰিকমেণ্ডেশ্যনত ভাৰত চৰকাৰে কাম কৰিব আৰু কোনকেইটা ৰিকমেণ্ডেশ্যনত অসম আৰু ভাৰত চৰকাৰ দুয়ে মিলি একেলগে কাম কৰিব আমি জানো যে সংবিধানৰ যি 7th স্কেডিউল আছে তাত ইউনিয়ন লিষ্ট কনকাৰেণ্ট লিষ্ট আৰু ষ্টেট লিষ্ট সমূহ ভাগ কৰি দিয়া থাকে ঠিক তেনেদৰে ষ্টেট লিষ্টত পৰিব আমাৰ অসম চৰকাৰৰ ওচৰত 40টা ৰিকমেণ্ডেশ্যন আছিল বিপ্লৱ কুমাৰ শৰ্মাই দিয়া আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ওচৰত ঠিক তেনেদৰে 15টা ৰিকমেণ্ডেশ্যন আছিল আৰু কনকাৰেণ্ট লিষ্টত মানে অসম আৰু ভাৰতবৰ্ষৰ যি চৰকাৰ দুয়ে একেলগে মিলি কাম কৰিবৰ কাৰণে 12টা ৰিকমেণ্ডেশ্যন আছিল আৰু তাৰ পিছত আমি দেখিবলৈ পাওঁ যে 2025-26 যি আমাৰ আছিল বাজেট আছিল সেই বাজেটত আমাৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমাক জানিবলৈ দিয়ে যে সেই যি 67টা ৰিকমেণ্ডেশ্যন দিছিল তাত অসমে যিখিনি নিয়ম পালন কৰিব লাগে যে 40টাৰ ওপৰত সেই 40টা আৰু অসম তথা ভাৰতবৰ্ষই মিলি যি 12টাৰ ওপৰত কাম কৰিব লাগে তাৰ ওপৰত অলৰেডি কাম কৰা হৈ গৈছে বুলি তেওঁ আমাক জানিবলৈ দিয়ে আৰু লগতে তেওঁ কয় যে যি মানে আমাৰ যি গভৰ্ণমেণ্ট ডকুমেণ্ট সেই ডকুমেণ্টবিলাক বাইলেংগুৱেল হ'ব লাগিব অকল অসমৰ বুলিয়ে নহয় ভাৰত মানে ইউনিয়ন গভৰ্ণমেণ্টে যদি কিবা এটা ৰিকমেণ্ডেশ্যন দিয়ে কিবা এখন যদি নটিচ পঠিয়াই সেই ৰিকমেণ্ডেশ্যনটো ইংলিছৰ লগে লগে মানে অসমীয়ালৈ অনুবাদ অসমত হ'বই লাগিব আৰু অসমৰ ডকুমেণ্টবিলাকো অসমীয়াত হ'বই লাগিব আৰু আমি বৰ্তমান যদি ক'বলৈ যাওঁ আসাম একৰ্ড ইমপ্লিমেণ্ট কৰা যিখন ছাব কমিটি আছিল সেই ছাব কমিটিৰ 8 নম্বৰখন মিটিং হয় 18 জুন তাৰিখে আৰু CM কয় যে আৰু সেই যিখন ছাব কমিটি আছিল সেইখনৰ যি শ্বেয়াৰ কৰিছিল তেওঁ আছিল অতুল বৰা আৰু কয় যে তেওঁলোকে যি মেইন আৰু ফাইনেল ৰিপৰ্টটো সেই ৰিপৰ্টটো 8 আগষ্টৰ আগত অসম চৰকাৰৰ আগত দাখিল কৰিব লাগিব ঠিক আছে হিমানে আৰু বাকি আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো কমেণ্ট সেকশ্যনত জনাব আৰু নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ